হেল্ল' এভৰিৱান, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টো আমি এডিআৰই বা আছাম পুলিচ এই এক্সামবিলাকৰ প্ৰিপেৰেশ্যনৰ ওপৰত আৰু এটা মই নতুন ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত আমি কথা পাতিম যে কি ভুল কৰি আছে সকলোৱে, যাৰ বাবে হয়তো চিলেকশ্যন হোৱা নাই। ঠিক আছে, কাৰণ এইবাৰ অলৰেডি আমাৰ মুখ্যমন্ত্ৰীয়ে এনাউন্স কৰি দিলে যে এইবাৰো 2 লাখ নিযুক্তিৰ কাৰণে তেওঁলোকে কাম হাতত লৈছে। সেই 2 লাখৰ ভিতৰত হয়তো এডিআৰই থাকিব, আছাম পুলিচ থাকিব, টেট থাকিব, প্ৰত্যেকটো এক্সামেই আহিব। ঠিক আছে, এতিয়া প্ৰথম কথাটো হ'ল আমাৰ ল'ৰা ছোৱালী চবতকৈ ডাঙৰ কি ভুল জানেনে? ন'টিফিকেশ্যন অহালৈ ৰখি থাকে। এতিয়া অলৰেডি কৈ দিলে যে এডিআৰই আহিব, ঠিক আছে, বা জব ওলাব, কিবা নহয় কিবাটো জব ওলাবই, SSC এডিআৰই কিবা নহয় কিবাটো আহিয়ে আছে ন। তো আমাৰ ল'ৰা ছোৱালীয়ে কি কৰে, সেই ন'টিফিকেশ্যনটোৰ কাৰণে ৱেইট কৰি থাকে যে এই ন'টিফিকেশ্যনটো আহিব, তাৰপিছত আমি প্ৰস্তুতি আৰম্ভ কৰিম। একবাৰ ন'টিফিকেশ্যন আহি যাব, 2 মাহ পিছত এক্সাম হৈ যাব, তুমি টাইমেই নাপাবা, তুমি ভাবিবই টাইম নাপাবা সেই 2 মাহত কি কৰিম, মাথাৰ ওপৰে যাব চব বস্তু। ঠিক আছে, তো সেইবাবে প্ৰথম কথা হ'ল যেতিয়াই গম পালা যে এক্সাম এটা আহিব, তুমি পঢ়া আৰম্ভ কৰি দিয়া। আজি এই ভিডিঅ'টো যদি চোৱাৰ আগতে কোনেও পঢ়া নাই, এই ভিডিঅ'টো চোৱাৰ লগে লগে আৰম্ভ কৰি দিয়া। ঠিক আছে, তো আমি ৰখিব নালাগে। আৰু এটা কথা, তুমি পঢ়ি থ'লা, তোমাৰতো কেতিয়াও লছ নহয়। এতিয়া এডিআৰই এক্সাম হ'ব নহ'ব আমি নাজানো, যদি নহ'লে যেনিবা তুমি যিখিনি পঢ়ি থ'লা এডিআৰই চিলেবাছ, সেইখিনি তোমাৰ কেতিয়াও লছ নহয়, কাৰণ এডিআৰই চিলেবাছ আৰু এইফালে তোমাৰ SSC, CHSL, MTS বা CGLৰ চিলেবাছৰ লগত 80% কভাৰ আপ হৈ যায়। আৰু এডিআৰইতকৈ আৰু 20% অলপ এডভান্স লেভেল পঢ়ি দিলেই তোমাৰ SSC এক্সাম হৈ যাব। তো তুমি সেইখিনি যদি পঢ়িয়ে থৈ দিয়া, বাকী নেক্সট 20%টো পঢ়ি দিলেই হ'ল ন। তো সেই হিচাপত তুমি এতিয়াই প্ৰিপেৰেশ্যন আৰম্ভ কৰা। আমাৰ অলৰেডি আমি মোৰো বেটছ লঞ্চ কৰি দিলোঁ, এডিআৰই, আছাম পুলিচ, SSC চবৰ একেলগে মই পঢ়াই নিম। জইন কৰা নাই যদি আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপত গৈ পেলাই জইন কৰি ল'বা। ঠিক আছে, তো আমি চোৱা আৰু এটা কথা, আমাৰ তোমালোকে হয়তো বহুতে আগতে এক্সাম দিছে, কোনোবাই হয়তো এডিআৰই দিছা, অলপ মাৰ্কছৰ কাৰণে পোৱা নাই, বা SSC দিছা, কিবা এক্সাম দিছা য'ত তোমাৰ চিলেবাছ কমপ্লিট হৈ আছিলে, তোমাৰ নোটছ আছিলে বা তুমি পঢ়ি থৈছা, তুমি আগতে 2-3 বাৰ এক্সাম দিছা, ধৰা পোৱা নাই। তো সেই ল'ৰা ছোৱালীখিনিয়ে কি কৰে, আকৌ ষ্টাৰ্টিঙৰ পৰা আকৌ থিয়ৰিখিনিকে আকৌ পঢ়ি থাকে। যেনেকৈ জিকেৰ কথা ক'লোঁ। ঠিক আছে, তুমি জিকে অলৰেডি থিয়ৰিখিনি কিতাপ পঢ়ি থ'লা, ধৰা ষ্টেটিক জিকেৰ কিতাপ হওক, আছাম জিকেৰ কিতাপ হওক, বা জিকেৰ ক'ৰ্চ কিনি ধুনীয়াকৈ নোটছ চোটছ বনাই থৈ দিছা। তাৰপিছত তুমি আকৌ সেইখিনিৰ পৰা আকৌ আৰম্ভ কৰাৰ দৰকাৰ নাই। মোৰ কোৰ্চতো মই কৈছোঁ, তোমালোকে যদি আগতে পঢ়ি থোৱা আছে তেনেহ'লে মোৰ কোৰ্চত অহাৰ কোনো দৰকাৰ নাই। ঠিক আছে, এইখিনি বিগিনাৰৰ কাৰণে, যোনে একদম নতুনকৈ এই ফিল্ডটোত আহিছে। তুমি যদি অলৰেডি চিলেবাছ শেষ কৰিছা, তুমি সেই আগৰ বস্তুখিনি চাই থকাৰ দৰকাৰ নাই। এতিয়া তোমালোকে সুধিবা আমি কি কৰা উচিত। তোমালোকে এতিয়া যিমান পাৰা কুৱেশ্যন প্ৰেক্টিছ কৰা, যিমান পাৰা MCQ প্ৰেক্টিছ কৰা। ঠিক আছে, এতিয়া MCQ তোমালোকে ক'ত পাবা মই কৈ দিছোঁ। তোমালোকে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপতে যেতিয়া যাবা, তাতেই আছাম জবছত ক্লিক কৰিলে আমাৰ মক টেষ্ট ছিৰিজ আছে। ঠিক আছে, GSৰ আছে, জিকেৰ প্ৰত্যেক ছাবজেক্টৰ প্ৰত্যেক চেপ্টাৰৰ 5000মান কুৱেশ্যন আছে। এতিয়া মই তাত ইংলিছ আৰু মেথছ, ৰিজনিং চব এড কৰি দিম। ঠিক আছে, তো তোমালোকে খালি সেই বস্তুটো লৈ লোৱা, তাৰপিছত পূৰা প্ৰেক্টিছ কৰি থাকা। ঠিক আছে, অৰ্থাৎ তো তোমালোকে কি কৰিবা, থিয়ৰি অলৰেডি পঢ়া আছে, তোমালোকে মক টেষ্টখিনি কৰা। ঠিক আছে, তো মক টেষ্টখিনি এটা মক টেষ্ট দিবা। আৰু মক টেষ্ট দিয়াটো কিয় জৰুৰী জানানে? জিকে কথাটো বাদ দিয়া লাগিলে, ইংলিছ বা ৰিজনিং, মেথছ সেইবিলাক আমি বেছি প্ৰেক্টিছ নকৰোঁ, তো আমাৰ গম নাপাওঁ কোনটো কুৱেশ্যনত কিমান টাইম লাগে। তো মোৰ মক টেষ্টবিলাকত মই ওপৰত টাইম লগাই দিওঁ, তো তুমি কৰি গৈ থাকিবা, এটা টাইমত ছাবমিট হৈ যাব। তো তুমি গম পাবা মোৰ কোনটো কুৱেশ্যনত কিমান সময় লাগে। ঠিক আছে, তো তুমি প্ৰত্যেকটো কুৱেশ্যন কৰা, তাত 1,000মান কুৱেশ্যন আছে, সেইখিনি কৰি তোমাৰ এডিআৰইলৈকে শেষ নহ'বগৈ, সেনেকুৱাকৈ দিছোঁ, যাতে প্ৰত্যেকটো বস্তুৱে দিছোঁ। ঠিক আছে, তাৰপিছত তুমি এটা মক টেষ্ট কৰিলা ধৰা। ঠিক আছে, মই ধৰা জিকেৰে কথা ক'লোঁ, অলপ কুৱেশ্যন আহিলে কৰিলা, তো তুমি এটা কুৱেশ্যন পাৰা নাই। ঠিক আছে, তো সেই কুৱেশ্যনটো যে পাৰা নাই, তাতে মই চলিউশ্যনো দিওঁ। চলিউশ্যনত 3টামান লাইন দিয়া থাকে, সেই 3টা লাইন তুমি নিজৰ নোটছ এখন বনোৱা, নিজৰ এখন বহি বনোৱা। ঠিক আছে, সেই বহীখনত কি কৰিবা জানানে, ওপৰত ধুনীয়াকৈ টাইটেল দিয়া মক টেষ্টৰ বহি। এতিয়া তাত আমি চব প্ৰশ্নই লিখিব লাগিব নেকি? নহয়, তাত আমি মক টেষ্টত যিকেইটা প্ৰশ্ন আমি পাৰা নাই, সেই প্ৰশ্নকেইটা আমি চাম, এনচাৰ চায়ো আৰু নিজে অকণমান ৰিচাৰ্চ কৰিবাচোন নিজে বস্তুটো। ধৰা যিকোনো এটা টপিকৰ কুৱেশ্যন দিলোঁ, সেই টপিকটো তুমি গুগলত মাৰি দিয়া, অকণমান নিজে পঢ়া সেইটোৰ ওপৰত। ঠিক আছে, তো সেনেকৈ 1 ঘণ্টামান টাইম দিয়া, তো যিখিনি বুজিলা সেই টপিকটোৰ ধুনীয়াকৈ সেই মক টেষ্টত নোটছখনত লিখি থৈ দিয়া। চিমিলাৰলি মেথছ এটা কৰিলা, মেথছ এটা তুমি পাৰা নাই, কি কৰিবা, মেথছ যিটো চেপ্টাৰ বা যিটো টপিকৰ মেথছটো তুমি পাৰা নাই, সেইটো কেনেকৈ কৰে তুমি ইউটিউবত চাই লোৱা। ইউটিউবততো বহুত ভিডিঅ' পৰি আছে, ময়ো নিজেও দি আছোঁ, তো সেইটো চাই লোৱা। যদি সেইটো চাই বুজিলা যে নতুন কথা এটা শিকিলোঁ আমি, তো মক টেষ্টৰ বহীখনত লিখি থৈ দিয়া। চিমিলাৰলি ইংলিছৰ ক্ষেত্ৰতো খাতে, ইংলিছৰ গ্ৰামাৰ বা এণ্টনিম, চিননিম, ভোকেবুলাৰী নতুন প্ৰশ্ন পাবা। যিখিনি প্ৰশ্ন পাৰা নাই তাৰ এটা এক্সট্ৰা নোটছ বনাই যোৱা ইংলিছৰ। ঠিক আছে, তো তেনেকৈ প্ৰেক্টিছ কৰি যোৱা। থিয়ৰিখিনিয়ে বাৰে চাই থাকিব নালাগে, অলৰেডি থিয়ৰি তোমাৰ কমপ্লিট হৈ আছে। এতিয়া যিমান প্ৰেক্টিছ কৰিবা, নতুন কুৱেশ্যন শিকিবা আৰু
আগৰ থিয়ৰিখিনি তোমাৰ ৰিভাইজ হৈ গৈ থাকিব তো এনেকৈ তোমালোকে প্ৰিপেৰেশ্যনটো আগবঢ়াই নিব লাগিব কোনোবা যদি একদম নতুন আছা তো তোমালোকে কি কৰিবা তোমালোকে বিন্দাছ আমাৰ কোৰ্চটো জইন কৰি লোৱা তাতে মই ধুনীয়াকৈ বস্তুবিলাক চিৰিয়েলি দি যাম তাত মই ভিডিঅ' আকাৰে তোমালোকক বস্তুখিনি বুজাই যাম ঠিক আছে প্ৰথম কি কৰিবা আমি প্ৰথম হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিম তো হিষ্ট্ৰী এটা চেপ্টাৰ বুজিলা ঠিক আছে কি পঢ়াই দিছোঁ ধুনীয়াকৈ ভিডিঅ'টো চাই ল'বা একবাৰ ভিডিঅ'টো চাই ল'বা চাওঁতে লিখিব দৰকাৰ নাই তাৰপিছত ভিডিঅ'টোত মই যিখিনি কথা ক'ম সেইখিনি নোটছ ফল্ডাৰত আপলোড হৈ যাব তো সেই নোটছখিনি নিজে হাতেৰে লিখা প্ৰিণ্ট নুলিয়াবা ঠিক আছে হাতেৰে লিখিবা হাতেৰে লিখিলে তোমাৰ মাইণ্ডত সোমাই যাব ঠিক আছে তাৰপিছত সেইখিনি হ'ল তাৰপিছত সেইখিনিৰ ওপৰত আমি মক টেষ্ট প্ৰেক্টিছ কৰিব লাগিব তো কোনোবাই যদি অলৰেডি মানে আমাক ফুল কোৰ্চটো ল'লে তাত মক টেষ্ট থাকিবই ঠিক আছে তো তুমি সেই চেপ্টাৰটোৰ মক টেষ্টটো গৈ পেলাই প্ৰেক্টিছ কৰা তাৰপিছতো তুমি মক টেষ্টত কিবা নতুন প্ৰশ্ন এটা পাবা বা কিবা এটা প্ৰশ্ন পাৰা নাই সেইটো এক্সট্ৰাকৈ তোমাৰ বহীখনত নোট কৰি যোৱা ঠিক আছে তো তুমি আমাৰ যদি ফুল কোৰ্চটো ল'বা বিগিনাৰসকলে তোমালোকে এখনেই বহি বনোৱা আমাৰ কাৰণে ঠিক আছে লাগিলে ছাবজেক্ট ৱাইজ বনাব পাৰে হিষ্ট্ৰীৰ কাৰণে এখন পলিটিৰ কাৰণে এখন মেথছৰ কাৰণে এখন তাৰপিছত যিমানবিলাক মই ক্লাছত শিকাওঁ সেইবিলাক তুমি লিখিবা নোটছবিলাক লিখিবা মক টেষ্টৰ নতুন নতুন প্ৰশ্নবিলাক লিখিবা ইয়াৰ উপৰি আমাৰ ই বুকো আছে 4খন ই বুক আছে তোমাৰ প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে তো সেই ই বুক কেইখনো কোনোবাই যদি এক্সট্ৰাকৈ কিনিব বিচাৰে কিনিব পাৰা আৰু যদি কোৰ্চটো লোৱা ই বুক কেইখন তাতে আহি যাব ঠিক আছে তো তাৰপিছত সেই ই বুকৰ পৰাও বহুত প্ৰশ্ন আছে তাত সেইখিনি প্ৰেক্টিছ কৰা তো এনেকৈ তোমালোকে আগবাঢ়ি গৈ থাকা এডিআৰই আহক বা আসাম পুলিচ আহক প্ৰত্যেকটো বস্তুৰ কাৰণে একেই বস্তুৱে চিলেবাছ একেই হয় তো এইখিনি লৈ আগবাঢ়ি গৈ থাকা মই সদায় তোমালোকক হেল্প কৰিবলৈ আছোঁ আৰু মাজে মাজে মই ডাউট ছেশ্যনো আনি থাকিম তো প্ৰত্যেকটো ক্ষেত্ৰত মই হেল্প কৰি যাম যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছোঁ এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে সেয়া এডিআৰই হওক এপিএছচি বা এপিএছচি প্ৰিলিমছ বা আসাম পুলিচ এছআই এছএছচি ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ এছএছচি চিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি চিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায় এছএছচি তাৰপিছত আপোনাৰ ৰেলৱে এনটিপিচি এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকছ য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ জিকে কম্পিউটাৰ চায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু এছএছচিৰ বাবে দেখাইছোঁ য'ত কোৱান্ট আৰু এছএছচি ইংলিছ ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব 4খন ই বুক এটা ই বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনেৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰি দিয়া আছে ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰি দিয়া আছে সেই থিয়ৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান MCQ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে সেনেকৈ কোৱান্ট ইংলিছ ৰিজনিং জেনেৰেল এৱাৰনেছ চিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেচিয়েলি মই যেহেতু বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনেৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে সেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান MCQ পাব এটা ছাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ RC পাই যাব 1000 মান পাজল পাই যাব 1000 মান চব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্চ আছে আৰু দুটামান আমাৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কোৰ্চ আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেইখন আপোনাৰ ই বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান MCQ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিঙক বাদ দি কাৰণ বেংকিঙত এইবিলাক বস্তু নাহে জিকে তো জিএছ পাৰ্টৰ পৰা হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 MCQ বনাই দিছোঁ এটা চেপ্টাৰৰ পৰা মানে 100-150 এনেকুৱা MCQ বনাই দিয়া হৈছে এইটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDFও পাব তো এই গোটেইখিনি এইটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্চ আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K+ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্চ লাগে এটা আছে বেংকিং SSC তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবছ দুটা মেনিউ আছে